নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ সংবাদত কুহিপাতৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এক বৰ্ণময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় 2 অক্টোবৰ শুক্ৰবাৰে সন্ধিয়া নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট চহৰৰ উপকণ্ঠ ভাটেমৰাৰ এক সেউজ পৰিৱেশত স্থিত কুহিপাতৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তীৰ সামৰণি ক্ষণত সম্পূৰ্ণ সামাজিক ব্যৱধান বৰ্তাই মহামানৱগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এক বৰ্ণময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানটি মোহময়ী অভিনেত্ৰী গীতাবালী ৰাজকুমাৰীয়ে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বন্তি প্ৰজ্বলনৰ সহযোগ কৰে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ দাপোন চেনেলৰ স্বত্বাধিকাৰ মানৱজ্যোতি বৰা বিশিষ্ট অধিবক্তা সুদীপ্ত গোস্বামীয়ে উক্ত বৰ্ণময় অনুষ্ঠানতে নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ ও মুখ্য সম্পাদক যোৰহাট জিলা ই-মিডিয়াৰ উপসভাপতি অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি উৎপল দাস ক্ৰিচেণ্ট একাডেমীৰ স্বত্বাধিকাৰ জিতা বৰুৱাকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট 2 অক্টোবৰ শুক্ৰবাৰে যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ গৱেষণা কেন্দ্ৰৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক ৰিপৰ্ট দক্ষিণ যোৰহাটৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান চিনামৰা মহাবিদ্যালয়ৰ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস গান্ধী জয়ন্তীৰ দিনাই সম্পূৰ্ণ কোভিডৰ নিয়ম কানুন মানি গান্ধী জয়ন্তী পালন কৰাৰ লগতে প্ৰতিষ্ঠা দিৱস পালন কৰে আৰু এই প্ৰতিষ্ঠা দিৱসতেই সময় দুসময় প্ৰজ্ঞানজ্যোতি অগ্ৰগামী আৰু কুন্দন নামৰ 4খনকৈ গ্ৰন্থ উন্মোচন কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে দৈনিক জনভূমি কাকতৰ সম্পাদক সাংকব কৌশিক বৰুৱা অসম সাহিত্য সভাৰ যোৰহাট জিলা শাখা সম্পাদক মাধৱ মহন্তকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি 2 অক্টোবৰৰ আজি এই পবিত্ৰ দিনটোতে চিনামৰা মহাবিদ্যালয়ত শিক্ষণ আৰু গৱেষণা সমান্তৰালভাৱে চলাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ দক্ষিণ যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰা অন্যতম সেনানী মোহন চন্দ্ৰ মহন্তদেৱ এগৰাকী সাত্বিক বুদ্ধিজীৱী সাংবাদিক 3দিনীয়া অসমীয়া কাকতৰ সম্পাদক তেখেতৰ স্মৃতিত চিনামৰা মহাবিদ্যালয়ত সমাজ বিজ্ঞানৰ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান অধ্যয়ন গৱেষণা কেন্দ্ৰ আমি আৰম্ভ কৰিছিলোঁ আজি তাৰে একাদশ দিৱস আজি এই কৰোণাকালীন সময়ছোৱাত সামাজিকভাৱে আমি যিটো অনুষ্ঠিত কৰিবলগীয়া হৈছে সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আমি 4খনকৈ গ্ৰন্থ আমি উন্মোচন কৰা হৈছে সেই উন্মোচনৰ সভাপতি এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াদেৱ আৰু বাকী 4খন গ্ৰন্থ যি 4খন গ্ৰন্থ ইতিমধ্যে উন্মোচন হৈ গৈছে এখন হৈছে সময় আৰু দুসময় অতি তাৎপৰ্যপূৰ্ণ এখন গ্ৰন্থ সেই গ্ৰন্থখন হৈছে এই কৰোণাকালীন সময়ছোৱাত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলে কেনেধৰণে তেওঁলোকৰ জীৱন অতিবাহিত কৰিছে বা কৰিলে সেই সম্পৰ্কত এই গ্ৰন্থখন আমি তিনিজন সম্পাদক মই ডক্টৰ ৰঞ্জন শইকীয়া তাৰপিছত এজন আছাম টক্সৰ পাপু কলিতা এক্সকিউজ মি প্ৰগ্ৰেমৰ পাপু কলিতা আৰু মৰিয়নিৰ শিক্ষক মনোজ কুমাৰ শৰ্মাৰ সম্পাদনাত সময় আৰু দুসময় আজি উন্মোচন হৈছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ গান্ধী জয়ন্তীৰ দিনাই অসমত কৃষক মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত সেনা অসমকে আদি কৰি 70 সংগঠনৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত বাহিৰ কৰা হয় এক শোভাযাত্ৰা গান্ধী জয়ন্তীৰ দিনাই অসমত কৃষক মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত সেনা অসমকে আদি কৰি 70 সংগঠনৰ নেতৃত্বত
গঠন হোৱা নতুন ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হয় এক শোভাযাত্ৰা। ৰাইজৰ দল নামাকৰণেৰে অসমত ৭০ সংগঠনৰ নেতৃত্বত সৃষ্টি হোৱা ৰাজনৈতিক দলৰ কুচকাৱাজৰ প্ৰথম দিনৰ পৰা টিয়কত জয়যাত্ৰা চলোৱা পৰিলক্ষিত হয়। টিয়কৰ ৰাজপথত প্ৰায় ২ শতাধিক ৭০ সংগঠনৰ সদস্যৰে এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনক গাদীৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যে এই ৰাইজৰ দল গঠন বুলি জানিবলৈ দিয়ে। বিভিন্ন ৰাজনৈতিক লোক আৰু দলেৰে সৈতে এটা দল গঠন হৈছে, ৰাজনৈতিক দল গঠন হৈছে। এই দলটো কেৱল অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচবিহীনভাৱে সংগ্ৰাম চলাই যাব। অসম মাতৃৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ এই দলটোৱে নিজৰ কৰ্মপন্থা আজিৰ পৰা আৰম্ভ কৰিছে। আপোনালোকে দেখা পাইছে ৰাইজ কিমান উৎকণ্ঠিত হৈছে, কিমান উল্লাসিত হৈছে। এয়াই যেন অসমৰ ৰাইজে বাট চাই আছিল। আজি এই শুভ দিনটো আমাৰ অসমৰ ৰাইজে দেখা পালে। আমাৰ ৰাইজৰ এতিয়া আমাৰ ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হৈছে। ইতিমধ্যে আপোনালোকে জানিছে এই দলৰ নাম হৈছে ৰাইজৰ দল, আৰু নাম যেনেকৈ ৰাইজৰ দল ঠিক তেনেকৈ কামো হ'ব ৰাইজৰ দলৰ কাম। প্ৰথম ইছ্যু হৈছে যিবিলাক আমাৰ বিদেশী সমস্যা আছে। অসমৰ বিভিন্ন সমস্যা, আচলতে অসমৰ সমস্যা, প্ৰধান সমস্যা হৈছে যে ৰাষ্ট্ৰীয়তাবাদী শক্তিসমূহে অসমৰ সম্পদসমূহক কেৱল লুণ্ঠন কৰাৰ বাহিৰে অসমৰ সমস্যাসমূহক কোনোদিনে কিন্তু গুৰুত্ব নিদিলে। গতিকে এই সমস্যাসমূহৰ প্ৰতি যাতে আমাৰ গুৰুত্ব ৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আৰু জোৰেৰে বলেৰে আমি যাতে আমাৰ অধিকাৰসমূহ কাঢ়ি আনিব পাৰোঁ। আমাক যদি নিদিয়ে আমি জোৰ দাবী ধমকি দি হ'লেও আমাৰ অসমৰ অধিকাৰ যিবিলাক আছে সেইবিলাক কাঢ়ি অনাৰ ক্ষেত্ৰত আমি অগ্ৰসৰ হ'ম। অসমৰ ৰাইজে যি বিচাৰিছে সেয়া হৈ আছে, আৰু ভগৱানে যি বিচাৰিছে অসমৰ এয়া উন্নতিৰ এটা দিশ। আজি এটা খোজ আমি আগলৈ গ'লোঁ। একত্ৰিত হোৱাটো সকলোৱে বিচাৰিছিল, আৰু আমি এতিয়াও বিচাৰি আছোঁ, আৰু আমি আশা ৰাখিছোঁ, এতিয়াও আমি আশা এৰিয়া নাই। যদিও বা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল বহুতখিনি হৈছে, সকলো কিন্তু শেষত গৈ একত্ৰিত হ'ব বুলি আমাৰ আশা আছে। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাটত কোচ ৰাজবংশী সন্মিলনৰ অৱস্থান ধৰ্মঘট, নিউজ নাওৰ এক ৰিপৰ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত কোচ ৰাজবংশী সন্মিলনী, মহিলা আৰু যুৱ সন্মিলনীৰ সৌজন্যত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সন্মিলনীৰ মুখ্য কাৰ্যালয়ৰ চিলাৰায় ভৱনৰ সন্মুখত ৰূপায়ণ কৰা কাৰ্যসূচীৰ জৰিয়তে আগন্তুক লোকসভা অধিৱেশনত অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, সমগ্ৰ অসমতে কমতাপুৰ স্বায়ত্তশাসিত পৰিসৰ বৃদ্ধি কৰাৰ লগতে বহুকেইটা দাবী উত্থাপন কৰে। যোৰহাট জিলা কোচ ৰাজবংশীৰ সন্মিলনীয়ে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে কৰোনা প্ৰটকলৰ চৰকাৰী নিৰ্দেশনা মানি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। গুৱাহাটী বেলতলা নিবাসী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ আগশাৰীৰ কণ্ঠশিল্পী অমলা দেৱীৰ পৰলোকপ্ৰাপ্তি। গুৱাহাটীৰ বেলতলা নিবাসী অমলা দেৱীৰ 30/9/2020 তাৰিখে স্থানীয় এখন নাৰ্ছিং হোমত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ যোৰহাটৰ তৰাজানৰ প্ৰসিদ্ধ চাহ খেতিয়ক শ্ৰী শৰৎ কুমাৰ শৰ্মাদেৱৰ দ্বিতীয় জীয়ৰী আৰু যোৰহাট অসামৰিক চিকিৎসালয়, এতিয়াৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এসময়ৰ অধীক্ষক স্বৰ্গীয় অন্নদা প্ৰসাদ চক্ৰৱৰ্তীৰ সহধৰ্মিনী আছিল। 1935 চনৰ ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰি তেওঁ যোৰহাটতে শিক্ষা লাভ কৰিছিল। সংগীতৰ প্ৰতি অতি আগ্ৰহী তেওঁ যোৰহাট সংগীত বিদ্যালয়ত স্বনামধন্য সংগীতজ্ঞ স্বৰ্গীয় দৰ্পনাথ শৰ্মা আৰু স্বৰ্গীয় ইন্দ্ৰেশ্বৰ শৰ্মাৰ সান্নিধ্যত সংগীত, নৃত্য আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ আগশাৰীৰ কণ্ঠশিল্পী আছিল। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, এগৰাকী কন্যা, জোৱাই, বোৱাৰী আৰু নাতি নাতিনীৰে এখন ভৰা সংসাৰ এৰি থৈ গৈছে। তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সহযোগত টিয়কত বীৰ লাচিত সেনা অসম, টিয়ক আঞ্চলিক চুতীয়া জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ, নিউজ নাওৰ এক ৰিপৰ্ট। দেশত চলি থকা
COVID-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়সমূহত ৰোগীৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে চিকিৎসালয়সমূহত ৰক্তৰ অভাৱে এক সমস্যাৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে চিকিৎসালয়সমূহত বিশেষকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সাম্প্ৰতিক সময়ত যি হাৰত ৰক্তৰ অভাৱ ঘটিছে সেই অভাৱ সামান্য সকাহ দিবলৈ টিয়কস্থিত মা বিবাহ ভৱনত বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতি আৰু টিয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সহযোগত এক ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰে। গান্ধী জয়ন্তীৰ দিনটোতে গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বীৰ লাচিত সেনা যোৰহাট জিলা সভাপতি সিদ্ধাৰ্থ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে অৰ্ধ শতাধিক যুৱকে ৰক্তদান কৰে। উল্লেখযোগ্য যে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সভাপতি সিদ্ধাৰ্থ বৰুৱাই অসমত নতুনকৈ সৃষ্টি হ'বলগীয়া ৰাজনৈতিক দলৰ সন্দৰ্ভতো আলোকপাত কৰি উপস্থিত ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় সহযোগ বিচাৰে। আজি এটা মহান দিন আচলতে 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস। এই দিনটোতে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ টিয়ক আঞ্চলিকৰ সহযোগত তথা যোৰহাট জিলা ৰেড ক্ৰছ ছ'চাইটিৰ প্ৰত্যক্ষ সহযোগত তেখেতসকলে আমি ব্লাড ডনেশ্যন কেম্প এটাৰ আমি ৰক্তদান শিবিৰ এটাৰ ব্যৱস্থা কৰিছিলোঁ। অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আমি অশেষ ধন্যবাদ জনাইছোঁ সমগ্ৰ টিয়কবাসী ৰাইজলৈ। এই এটা মহান দানৰ প্ৰতি যে তেওঁলোকে সঁহাৰি জনাই আমাৰ অনুৰোধক ৰক্ষা কৰি তেখেতসকলে ৰক্তদান কৰিবলৈ আহিলে তাৰ বাবে টিয়ক অঞ্চলৰ সমগ্ৰ ৰাইজৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আটাইতকৈ আচৰিত কথা এই যে কৰোণাৰ সময়ছোৱাত আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংককে আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক ব্লাড বেংক আছে সেই ব্লাড বেংকবিলাকত ব্লাডৰ অভাৱ ঘটিছে। গতিকে ব্লাডৰ অভাৱ ঘটাৰ বাবে আমি এই সময়ছোৱাত আমি অনুভৱ কৰিছোঁ যে ব্লাডৰ অভাৱ ঘটিছে। গতিকে আমি ৰক্তদান শিবিৰটো ব্যৱস্থা কৰিব লগা হ'ল আৰু পৰৱৰ্তী সময়ত আচলতে আমি ভাবিছোঁ যে আমি যথেষ্ট ৰোগীক সহায় সহযোগিতা কৰিবলৈ সক্ষম হ'ম। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দক্ষিণ আহতগুৰিৰ জলজলীয়াত এগৰাকী অসহায় যুৱতীৰ কৰুণ মৃত্যু। প্ৰকৃতিৰ বিভীষিকা আৰু দৰিদ্ৰতাৰ মাজত এগৰাকী 25 বছৰীয়া যুৱতীয়ে অকালতে হেৰুৱালে প্ৰাণ। এনে এক দুখদায়ক ঘটনা সংঘটিত হৈছে ডেৰগাঁৱৰ উপকণ্ঠ আৰু মাজুলী সমষ্টিৰ অন্তৰ্গত দক্ষিণ আহতগুৰিৰ দলিজলীয়া গাঁৱত। খহনীয়াগ্ৰস্ত গাঁওখনত পুনেশ্বৰ দাস আৰু অঞ্জনা দাসৰ কনিষ্ঠা কন্যা ৰুণজুন দাসৰ দুদিনৰ পূৰ্বে কৰুণ মৃত্যু ঘটিছে। আত্মীয় লোকৰ পৰা জানিব পৰা মতে কিছুদিনৰ পূৰ্বে অসুস্থ হোৱা ৰুণজুন দাসৰ আল্ট্ৰাছাউণ্ডত টিউমাৰ ধৰা পৰিছিল। ইজন সিজনৰ পৰা টকা ধাৰ লৈ অসুস্থ ৰুণজুনৰ চিকিৎসাও আৰম্ভ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু ইয়াৰ মাজতে হঠাৎ সিদিনা হোৱা ব্ৰহ্মপুত্ৰৰ জলপ্ৰলয় আৰু খহনীয়াৰ সৰ্বশান্ত হোৱা আন বহু পৰিয়ালৰ লগতে ৰুণজুনহঁতৰ পৰিয়ালটিলৈও আশ্ৰয়ৰ বাবে হস্তান্তৰ কৰিবলগীয়া হ'ল মাথাউৰিলৈ। এই প্ৰকৃতিৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে ভৰ যৌৱনা ৰুণজুনৰ জীৱন অৱসান ঘটে। আনহাতে ৰুণজুনৰ চিকিৎসাৰ নামত হোৱা ব্যয়ৰ বাবে ধাৰত পোত খাই আছে তাইৰ দৰিদ্ৰ পৰিয়ালটো। সেয়েহে কিছু সাহায্য কামনাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ৰুণজুনৰ দুখিনী মাতৃয়ে। কেঞ্চাৰ হ'ল, টিউমাৰ কেঞ্চাৰ হ'ল, টকা পইচা অসুবিধা। তেওঁ হস্পিটেললৈ নিলোঁ, ডক্টৰৰ ঘৰলৈ নিলোঁ যদিও ভাল নহ'লে আৰু গৰাখহনীয়া কবলত পৰিলোঁ, ঘৰ ভঙা আৰু ইত্যাদি বস্তু কঢ়িয়া সোঁতৰ ধাৰত থাকিব নোৱাৰি গৰাখহনীয়া এই জাতপাৰলৈ আহিলোঁ। আহোঁতেই ছোৱালীজনী আজি 2 দিন হ'ল মৃত্যু হ'ল। তাৰ কাৰণে এতিয়া মই মুখ্যমন্ত্ৰীলৈ জনাইছোঁ যাতে আমাক বহুত ধাৰ লাগিলে মুখ্যমন্ত্ৰীয়ে কিবা এটা অনুদান দি যে আমাক সহায় কৰে, এইটোৱে আমাৰ সৰল প্ৰাৰ্থনা। আৰু মোৰ নিচিনা মাতৃ এগৰাকী যদি আকৌ জীয়াৰী তেনেকুৱা হয় যাতে এনেকুৱা বিপদত পৰিব নালাগে। আৰু মই চৰকাৰলৈ স্বাস্থ্যমন্ত্ৰীলৈ অনুগ্ৰহ কৰিছোঁ, সেৱা জনাইছোঁ যাতে আমাক বহুত ধাৰৰ পৰা মুক্তি কৰে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। সৰল প্ৰাৰ্থনা আৰু কি জনামনো মই, ইয়াকে জনাই সামৰণি মাৰিলোঁ।
ইয়াতে কি হৈছিলে কথাটো কি হৈছিলে ছোৱালীজনী মানে প্ৰথম অৱস্থাত গাটো বেয়া হৈ আছিলে মাকে আল্ট্ৰাচাউণ্ড কৰিবলৈ নিছিলে নিয়তনে ওলালে ধৰক টিউমাৰ তাৰপৰা বহুত পইচাৰ অভাৱত ছোৱালীজনী নিছিলে যদিও মানে চিকিৎসা কৰি আনিলে অনাৰ পিছত ঘৰত থৈছিলে থওঁতেনে ক'ৰবাত নিব কৰিব পৰা নহ'লে গৰাখহনীয়া প্ৰবল আমাৰ মাজুলী জিলাত মানে বহুত উপায়হীন হৈ পেলাই তেখেতবিলাকে মানে একো কৰিব নোৱাৰাত ছোৱালীজনী তাত খহনীয়া লাগিলে আমি মাথাউৰিৰ কাষত থাকিলোঁহি মাথাউৰিৰ কাষত থাকোঁতেনে ছোৱালীজনী হঠাতে 2 দিন হ'ল মৃত্যু হ'ল তাকে এতিয়া আমাৰ কোনো উপায় নাই কোনো বিবেচনা নাই তাকে আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটাই অনুৰোধ যাতে অন্য মোৰ ভণ্টি হয় জেঠাই ছোৱালী তেনেকুৱা যাতে আৰু অন্য ছোৱালী বা অন্য বাই ভনীলৈ তেনেকুৱা বিপদ নাহক তাকে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ তাতে তেনেকুৱা কিছুমান মাতৃ বা বাই ভনীলৈ চৰকাৰৰ যাতে কিছুমান মানে আৱেগ অনুভূতি থাকিব লাগে মোৰ এয়াই হ'ল প্ৰাৰ্থনা ছোৱালীজনীৰ নামটো কি ৰঞ্জুন দাস ন বয়স দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ মেজিক টেম্পো এপেৰ চালকসকলে যাত্ৰীৰ পৰা অত্যাধিক মূল্য আদায় কৰাৰ প্ৰতিবাদত আজি যোৰহাটৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অসম যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে জিলা পৰিবহণ বিষয়াৰ অকমন্যতাৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা নগৰলৈ চলাচল কৰা যিসমূহ যান বাহন আছে এই বাহনসমূহে যাত্ৰীৰ পৰা অত্যাধিক ভাড়া সংগ্ৰহ কৰি ৰাইজক মাধমাৰ সোধাই আহিছে আজি আপোনালোকে দেখিছে কোভিড-19ৰ ফলত আজি ৰাইজৰ যেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে য'ত নেকি ৰাইজে এবেলা দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিছে তেনেকুৱা পৰিপ্ৰেক্ষিতত আজি এই বাহনসমূহে নিজ ইচ্ছামতে তেওঁলোকে ভাড়া সংগ্ৰহ কৰি ৰাইজক কোঙা কৰি আহিছে এই ক্ষেত্ৰত আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বিশেষকৈ আমি আজি কেইদিনমানৰ আগত যোৰহাট জিলা পৰিবহণ বিষয়াক স্মাৰকপত্ৰৰ জৰিয়তে এই বিষয়ে সমস্যা সমাধান কৰিবৰ কাৰণে দাবী জনাইছিলোঁ যদিও তেখেতে তেওঁ কোনো গুৰুত্ব প্ৰদান নকৰাত আজি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে পুনৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বিশেষকৈ আপোনালোকে চাওক আজি নিমাতী বা যোৰহাট নগৰলৈ 100 টকা এখন মেজিকত এজন যাত্ৰীৰ ভাড়া টিয়কৰ পৰা 70 টকা মৰিয়নিৰ পৰা 70 টকা তিতাবৰৰ পৰা 70 টকা পুলিবৰৰ পৰা 50 টকা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা বৰুৱা চাৰিআলিলৈ 50 টকা ইত্যাদি ধৰণে আজি যোৰহাট কেন্দুগুৰিৰ পৰা 30 টকা যোৰহাট টাউনলৈ গতিকে যাত্ৰীক কোঙা কৰি আহিছে এই চালকসকলে বা মালিক পক্ষই গতিকে এখেতসকলক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জিলা পৰিবহণ বিষয়াক আমি সকীয়াই দিছোঁ ইয়াৰ পাছতো যদি তেখেতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে গতিকে ইয়াতকৈ কঠোৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট CPIMৰ 15-দিনীয়া প্ৰচাৰ আন্দোলন সামৰণি পৰে 30 ছেপ্টেম্বৰ বুধবাৰে CPIMৰ 15-দিনীয়া প্ৰচাৰ আন্দোলন 30 ছেপ্টেম্বৰত অন্ত পৰে উক্ত দিনা ৰাজ্যখনৰ লগতে যোৰহাট জিলাতো ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী তাৰ অংশ হিচাপে বিভিন্ন দাবীৰ ভিত্তিত ঢেকৰগড়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে দলটিয়ে আজি ৰাজ্যজুৰি CPIMৰ আহ্বানত যোৱা 15 তাৰিখৰ পৰা আজি 30 তাৰিখলৈকে হোৱা প্ৰচাৰ অভিযানৰ অন্তত গোটেই ৰাজ্যখনতে বিভিন্ন ব্লকসমূহত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত পঞ্চায়তসমূহত ৰাইজৰ দাবী সম্বলিত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হিচাপে আমি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিকে আজি ঢেকৰগড়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ যি এই লকডাউনৰ সময়ৰ অত্যাৱশ্যকীয় দাবী ন্যায্য দাবী এই দাবীক লৈ আজি আমি অৱস্থান ধৰ্মঘট কৰিছোঁ আমি ভাবোঁ যে বৰ্তমান সময়ত লকডাউনৰ সময়ত প্ৰতিজন সাধাৰণ গৰীব পৰিয়ালক প্ৰতি ঘৰ সাধাৰণ গৰীব পৰিয়ালক 7,500 টকাকৈ যদি নিম্নতম দিয়া হয় তেনেহ'লে বৰ্তমান যি অৰ্থনৈতিক সংকট এই সংকটৰ সাধাৰণ ৰাইজে যি হাবুডুবু খাইছে তাৰ পৰা কিছু পৰিমাণে উপশম পাব পাৰি সেয়েহে আমি 7,500 টকাকৈ প্ৰতিটো গৰীব পৰিয়ালক লকডাউনৰ ছমাহ দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আমি বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ আজিৰ শেষৰটো বাতৰিলৈ বাংলাদেশ চীন দেশতো হ'ব সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ অসম সত্ৰ মহাসভাৰ প্ৰশংসনীয় পদক্ষেপ
অসম সত্ৰ মহাসভাৰ অন্তৰ্গত পৰীক্ষা পৰিষদৰ 200খন সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰৰ আজিৰ পৰীক্ষা অনুষ্ঠিত হয়। যিসকল পৰীক্ষাৰ্থীয়ে কেন্দ্ৰৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে তাৰ ভিতৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অসম সত্ৰ মহাসভাই বিগত বৰ্ষৰ শ্ৰেষ্ঠ স্থান লাভ কৰা সকলোকে সম্বৰ্ধনা জনাই আহিছে আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি সাংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যেৰে এই পদক্ষেপ হাতত লৈছে। বিগত বৰ্ষত যিদৰে অনুষ্ঠিত হয় পৰীক্ষা আৰু এই বঁটা দিয়া অনুষ্ঠান, কিন্তু এইবাৰ কৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ কোভিড প্ৰট'কল মানি এই পৰীক্ষা অনুষ্ঠিত কৰে। গুৰুত্বপূৰ্ণ বিষয় এই যে এইবাৰ অসম সত্ৰ মহাসভাই বাংলাদেশত এখনি সত্ৰীয়া সংস্কৃতিৰ কলেজ খোলাৰ দায়িত্ব হাতত লৈছে বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত উপস্থিত আছিল সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া, অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্ত আৰু বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধকসকল। বিচাৰক হিচাপে থাকে কমলাবাৰী সত্ৰৰ গোবিন্দ কৃষ্ণ বৰবায়ন, মাজুলী 9 সত্ৰৰ দেৱেন ভূঞা বৰবায়ন আৰু নৃত্য সম্ৰাট মংগলদৈ কুশল ডেকা। অনুষ্ঠানটি মুকলি কৰে এটি সত্ৰীয়া নৃত্যৰে। আজিৰ এই মাহেন্দ্ৰখনত আপোনালোক সাংবাদিক বন্ধুসকলক মই অভিনন্দন জনাইছোঁ। আপোনালোকেও আমিও যেনেকৈ সত্ৰীয়া ক্ষেত্ৰখনত প্ৰসাৰৰ কাৰণে প্ৰচেষ্টা লৈছোঁ আৰু আপোনালোকৰ অবিহনে এই প্ৰচেষ্টা কেতিয়াও পূৰ্ণ হ'ব নোৱাৰে। আৰু এই শুভ মুহূৰ্তত আপোনালোকক দুটামান ভাল খবৰ দিব বিচাৰিছোঁ। ভাল খবৰ মানে আমি প্ৰচেষ্টা লৈছোঁ। আমি আমাৰ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ অন্তৰ্গত আজিৰ তাৰিখত 200খন আমাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছে। আৰু তাৰ লগে লগেই আমি অকল নতুন প্ৰজন্মক এই প্ৰতিযোগিতামূলক পৰীক্ষা বা চৰ্চাৰ কাৰণেই ৰখা নাই। আমাৰ গুৰু দুজনাৰ মহান অৱদানক অসমীয়া জাতি গঠনত তেখেতলোকৰ যি মহান প্ৰয়াস আছিলে, বিশেষভাৱে তেখেতলোকে প্ৰয়াস লৈছিলে। বিভিন্ন ক্ষেত্ৰৰ যোগেদি তেখেতলোকে এই প্ৰচেষ্টা 500-550 বছৰৰ আগতেই আমাক দি গৈছিলে। আৰু সেই প্ৰচেষ্টাৰ আমি ক্ষুদ্ৰ মানুহ যদি অংশীদাৰ হ'ব পাৰোঁ, আমাৰ নতুন প্ৰজন্মক যদি উৎসাহিত কৰিব পাৰোঁ, আমি নথৈ ধন্য মানিম। আৰু তাৰে অংশীদাৰ হিচাপে তেখেতলোকে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কৈ যোৱা নাছিলে, যদিও আমি বিশেষকৈ শংকৰ মাধৱৰ যি মহান প্ৰচেষ্টা আছিলে জাতি গঠন প্ৰক্ৰিয়াত, শৃংখলিত জাতি গঠন প্ৰক্ৰিয়াত তেখেতলোকৰ সেই অৱদানসমূহ আমাৰ বিশেষজ্ঞ বিচাৰকসকলো আছে। তেখেতলোকেও আপোনালোকে আজি দেখিছেই আমাৰ প্ৰতিযোগীসকলক নিৰ্বাচিত কৰিছে। আৰু তাৰ লগে লগেই আমি এই সংস্কৃতি চৰ্চাৰ প্ৰচাৰ আৰু প্ৰয়াসৰ কাৰণে অকল অসমৰ ভিতৰতে সীমাবদ্ধ থকা নাই। ইতিমধ্যে আমি দিল্লীত 2খনকৈ স্কুল প্ৰতিষ্ঠা কৰিছোঁ আৰু তাত পৰীক্ষাও হৈ গৈছে। আমাৰ দত্তদেৱে তাত নিজেই পৰীক্ষা লৈছে। আৰু তাৰ লগে লগেই আমি আৰু এটা শুভ খবৰ, আমি বাংলাদেশত ইতিমধ্যেই আমি এখন স্কুল প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তেই আমি পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, নিউয়ৰ্ক চিটি আৰু ইংলেণ্ডৰ লগত আমি খুব শক্তিশালী যোগাযোগ কৰি আছোঁ। তেখেতলোকৰ সঁহাৰিও পাইছোঁ। আশা ৰাখিম বেছি দীঘলীয়া নহ'ব আমাৰ এই প্ৰচেষ্টা, খুব সোনকালে এটা ভাল খবৰ পাম। সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ। গতিকে ইতিমধ্যে বাংলাদেশৰ পৰা 6গৰাকী শিক্ষকে ইতিমধ্যে আমাৰ ফৰ্ম ফিল আপ কৰিছে। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষ উদ্যোগ লৈছে। আমাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰে আমাৰ এজন বিশেষ ব্যক্তি আৰু যিজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি আৰ্জিছে, সেইজন হ'ল কুশল ডেকা। তেখেতৰ নামটো নল'লে আমাৰ ভুল হ'ব, লৈ থৈছোঁ। গতিকে আমাক আশীৰ্বাদ কৰিব যাতে এই সত্ৰীয়া সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰখনক আমি বহল পৰিৱেশত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত আমি ক্ষুদ্ৰতম যদি আমি প্ৰয়াস কৰিব পাৰোঁ, আমি নথৈ ধন্য মানিম। আমাৰ এই প্ৰয়াসৰ বিষয়ে আপোনালোকক জনালোঁ। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকি 2 এজাক পাতলীয়াৰ পৰা ঘন বৰষুণ অহাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।